আপোনাৰ এই সপ্তাহটো কেনেদৰে যাব? ৰাশিফল মিথুন ৰাশি, জীৱনত উন্নতি যেন অনুভৱ কৰিব। অৱশ্যে শত্ৰুৱে আপোনাক আমনি কৰিব পাৰে। সপ্তাহটোৰ মাজভাগৰ পৰা শত্ৰু বৃদ্ধি পাব। কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। পইচা হাতলৈ আহিলেও খৰচা পাতি বৃদ্ধি হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে নাৰায়ণৰ মন্দিৰ দৰ্শন কৰক। নাৰায়ণৰ পূজা পাতল কৰক, ভাল হ'ব। বাধা বিঘিনিৰ মাজৰেও আপুনি ভাল ফল লাভ কৰিব পাৰিব। বিদ্যাৰ্থীৰ বাবে উপযুক্ত ফল আশা কৰিব পাৰে। এই সপ্তাহটো শেষৰ ফালে শৰীৰত দুৰ্বলতা আদিও হ'ব পাৰে। আপোনাৰ শুভ নম্বৰ হ'ব 2 আৰু শুভ ৰং হ'ব হোৱাইট। কৰ্কট ৰাশি, বিদ্যাৰ্থীসকলে কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। সাৱধান হওক। টকা পইচা হাতলৈ আহিব, ভ্ৰমণ কৰিবলৈ কিন্তু সাৱধান হওক। সৰু সুৰা দুৰ্ঘটনাৰ যোগ আছে। বেয়া দিন সোনকালে ভাল হ'ব। শত্ৰু বৃদ্ধিৰ যোগ প্ৰবল। বিভিন্ন ক্ষেত্ৰত আপুনি আশা কৰা হিচাপে ফল নাপাব। গতিকে বৃহস্পতিবাৰ দিনটোৰ পালন কৰক। এই দিনটো